হয়, পঢ়ি ভাল পোৱা এগৰাকী ছাত্ৰ আৰু নিজৰ অৰ্থ ব্যৱসায়ৰ মাজত নিজকে ব্যস্ত কৰি ৰখা এগৰাকী ছাত্ৰ আৰু সেইগৰাকী ছাত্ৰই আজি সমগ্ৰ অঞ্চলটোলৈ সুখ্যাতি অৰ্জন কৰি আনিবলৈ সক্ষম হৈছে। সৰ্বভাৰতীয় নীট পৰীক্ষাত তেখেতে সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে আৰু তেখেত হৈছে হাজোৰ বঙালপাৰা ৰতনপুৰ গাঁৱৰ নিবাসী মিলাদুল ৰহমান আৰু সদ্য ঘোষিত নীট পৰীক্ষাত তেখেতে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আমি পোনে কথা পাতিম। অভিনন্দন জনাইছোঁ। অনুভৱ কেনেকুৱা? ধন্যবাদ। এই সৰ্বভাৰতীয় নীট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত যি অনুভৱ, এই অনুভৱ শব্দৰে ব্যাখ্যা কৰিব নোৱাৰি। আচলতে ইয়াৰ আঁৰত আছে মোৰ মা দেউতাৰ সম্পূৰ্ণ ত্যাগ, মোৰো অকণমান অৱদান আৰু খুৰা খুৰীসকলৰো বহুত অৱদান আছে এইখিনিত। আৰু মই পোনপ্ৰথমতে সকলো মোৰ লগত জড়িত, মোৰ পঢ়া শুনাৰ লগত জড়িত সকলো ব্যক্তি, মোৰ মা দেউতাক বিশেষকৈ মোৰ খুৰা খুৰীসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ শিক্ষক শিক্ষয়িত্ৰী, মোৰ প্ৰাথমিক বিদ্যালয়ৰ, মোৰ কলেজৰ আৰু মোৰ কোচিং চেণ্টাৰৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকলক মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ভৱিষ্যত জীৱন ইমান উজ্জ্বলিত কৰি তোলাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে কি হোৱাৰ সপোন দেখিছে? ভৱিষ্যতে মই এগৰাকী সুদক্ষ চিকিৎসক হোৱাৰ উপৰিও মোৰ বিশেষকৈ মোৰ আকৰ্ষণ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। চ' মই এগৰাকী ইঞ্জিনিয়াৰ হোৱাৰো মানে পৰিকল্পনা কৰিছোঁ আৰু ভৱিষ্যতে APSCত মানে মই অৱতীৰ্ণ হ'ম বুলি ভাবিছোঁ। দেশৰ কাৰণে কিবা এটা অৱদান আগবঢ়াম বুলি ভাবিছোঁ। নিশ্চিতভাৱে তেখেতে অভিযন্তা হোৱাৰো সপোন পুহিছে, চিকিৎসক হোৱাৰো সপোন পুহিছে, এগৰাকী ভাল মানুহ হোৱাৰো সপোন পুহিছে। এগৰাকী মাতৃৰ কথা পাতিম। কি ক'ব? অনুভৱ কেনেকুৱা পুত্ৰৰ সাফল্যত? পুত্ৰৰ সাফল্যত অনুভৱ ভালে, বেয়া নহয়। কষ্ট কৰিছোঁ, আল্লাই ফল দিছে, এইখিনিয়ে। আৰু এগৰাকী মাতৃ হিচাপে পুত্ৰৰে সাফল্যত আগন্তুক দিনত পুত্ৰক কেনেদৰে আগবঢ়াই নিম বুলি ভাবিছে? তাৰ ইচ্ছা অনুসৰি তাই তেওঁ যিটো বিচাৰে সেইটোৱে আপোনালোকে দিবলৈ চেষ্টা কৰিম আৰু। নিশ্চিতভাৱে এগৰাকী ছাত্ৰৰ বাসগৃহত আমি উপস্থিত হৈছোঁ আৰু তেখেতৰ বাৰ্তালাপ ল'বলৈ চেষ্টা কৰিছোঁ আৰু তেখেতৰ যি মনৰ ইচ্ছা সেয়া পূৰণ হওক আমিও বিচাৰিছোঁ। তেখেতলৈ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু হাজোৰ পৰা মই অনামিকা কলিতা, ডেম'ক্ৰেটিক আছাম। হয়, পঢ়ি ভাল পোৱা এগৰাকী ছাত্ৰ আৰু নিজৰ অৰ্থ ব্যৱসায়ৰ মাজত নিজকে ব্যস্ত কৰি ৰখা এগৰাকী ছাত্ৰ আৰু সেইগৰাকী ছাত্ৰই আজি সমগ্ৰ অঞ্চলটোলৈ সুখ্যাতি অৰ্জন কৰি আনিবলৈ সক্ষম হৈছে। সৰ্বভাৰতীয় নীট পৰীক্ষাত তেখেতে সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে আৰু তেখেত হৈছে হাজোৰ বঙালপাৰা ৰতনপুৰ গাঁৱৰ নিবাসী মিলাদুল ৰহমান আৰু সদ্য ঘোষিত নীট পৰীক্ষাত তেখেতে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আমি পোনে কথা পাতিম। অভিনন্দন জনাইছোঁ। অনুভৱ কেনেকুৱা? ধন্যবাদ। এই সৰ্বভাৰতীয় নীট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত যি অনুভৱ, এই অনুভৱ শব্দৰে ব্যাখ্যা কৰিব নোৱাৰি। আচলতে ইয়াৰ আঁৰত আছে মোৰ মা দেউতাৰ সম্পূৰ্ণ ত্যাগ, মোৰো অকণমান অৱদান আৰু খুৰা খুৰীসকলৰো বহুত অৱদান আছে এইখিনিত। আৰু মই পোনপ্ৰথমতে সকলো মোৰ লগত জড়িত, মোৰ পঢ়া শুনাৰ লগত জড়িত সকলো ব্যক্তি, মোৰ মা দেউতাক বিশেষকৈ মোৰ খুৰা খুৰীসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ শিক্ষক শিক্ষয়িত্ৰী, মোৰ প্ৰাথমিক বিদ্যালয়ৰ, মোৰ কলেজৰ আৰু মোৰ কোচিং চেণ্টাৰৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকলক মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ভৱিষ্যত জীৱন ইমান উজ্জ্বলিত কৰি তোলাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে কি হোৱাৰ সপোন দেখিছে? ভৱিষ্যতে মই এগৰাকী সুদক্ষ চিকিৎসক হোৱাৰ উপৰিও মোৰ বিশেষকৈ মোৰ আকৰ্ষণ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। চ' মই এগৰাকী ইঞ্জিনিয়াৰ হোৱাৰো মানে পৰিকল্পনা কৰিছোঁ আৰু ভৱিষ্যতে APSCত মানে মই অৱতীৰ্ণ হ'ম বুলি ভাবিছোঁ। দেশৰ কাৰণে কিবা এটা অৱদান আগবঢ়াম বুলি ভাবিছোঁ। নিশ্চিতভাৱে তেখেতে অভিযন্তা হোৱাৰো সপোন পুহিছে, চিকিৎসক হোৱাৰো সপোন পুহিছে, এগৰাকী ভাল মানুহ হোৱাৰো সপোন পুহিছে। এগৰাকী মাতৃৰ কথা পাতিম। কি ক'ব? অনুভৱ কেনেকুৱা পুত্ৰৰ সাফল্যত? পুত্ৰৰ সাফল্যত অনুভৱ ভালে, বেয়া নহয়। কষ্ট কৰিছোঁ, আল্লাই ফল দিছে, এইখিনিয়ে। আৰু এগৰাকী মাতৃ হিচাপে পুত্ৰৰে সাফল্যত আগন্তুক দিনত পুত্ৰক কেনেদৰে আগবঢ়াই নিম বুলি ভাবিছে? তাৰ ইচ্ছা অনুসৰি তাই তেওঁ যিটো বিচাৰে সেইটোৱে আপোনালোকে দিবলৈ চেষ্টা কৰিম আৰু।
নিশ্চিতভাৱে এগৰাকী ছাত্ৰৰ বাসগৃহত আমি উপস্থিত হৈছোঁ আৰু তেখেতৰ বাৰ্তালাপ ল'বলৈ চেষ্টা কৰিছোঁ আৰু তেখেতৰ যি মনৰ ইচ্ছা সেয়া পূৰণ হওক আমিও বিচাৰিছোঁ তেখেতলৈ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু হাজোৰ পৰা মই অনামিকা কলিতা ডেমক্ৰেটিক আছাম।